এই বছৰৰ শেষৰ ফালে হ'ব লগা বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্বৰ ভুল পুনৰাবৃত্তি নকৰাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে। প্ৰথমে মহাৰাষ্ট্ৰ, তাৰ পিছত হাৰিয়ানা আৰু শেষত দিল্লীত হোৱা বিপৰ্যয়ৰ পৰা যেন শিক্ষা ল'ব খুজিছে কংগ্ৰেছে। এনডিএক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত সমাগত বিহাৰ নিৰ্বাচনত লালু প্ৰসাদ যাদৱৰ আৰজেডিৰ মিত্ৰতা পাশত আবদ্ধ হোৱাটো এক প্ৰকাৰ নিশ্চিত কৰিছে কংগ্ৰেছে। মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ আৰু আৰজেডিৰ বৈঠকত এই মৰ্মে চূড়ান্ত সিদ্ধান্তত উপনীত হৈছে দল দুটা। ইফালে বিহাৰৰ সমাগত নিৰ্বাচনত এইবাৰো যদি সাফল্য অৰ্জন কৰাত ব্যৰ্থ হয় তেন্তে বিহাৰৰ ভৱিষ্যত ৰাজনীতিত লালু যাদৱৰ উত্তৰসূৰী হিচাপে এলাগী হৈ পৰিব তেজস্বী যাদৱসহ লালুৰ পৰিয়াল। একেদৰে ইণ্ডিয়াৰ অংশীদাৰী দলবিলাকক একাষৰীয়া কৰি সিদ্ধান্ত ল'বলৈ গৈ প্ৰায়ে বিপদৰ সন্মুখীন হৈছে কংগ্ৰেছ। এই অৱস্থাত বিহাৰৰ ক্ষেত্ৰত অতি সাৱধানে আগবাঢ়িব খুজিছে কংগ্ৰেছে। মঙলবাৰৰ বৈঠকত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰে উপস্থিত আছিল লালু পুত্ৰ তেজস্বীৰ উপৰিও আৰজেডি সাংসদ মনোজ ঝা, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কে.চি. বেণুগোপাল। এই বৈঠকত বিহাৰৰ সমাগত নিৰ্বাচন সন্দৰ্ভত বিস্তাৰিতভাৱে চৰ্চা চলে। বিশেষকৈ আসন বুজাবুজিকে ধৰি যৌথ কৰ্মসূচীৰে এনডিএক প্ৰতিৰোধ কৰাৰ পৰিকল্পনা চূড়ান্ত কৰা হয়। অৱশ্যে 243জনীয়া বিহাৰ বিধানসভাৰ প্ৰতিটো সমষ্টিৰ বাবে পৃথক পৃথক ৰণকৌশল নিৰ্ণয়তো গুৰুত্ব আৰোপ কৰে ৰাহুল তেজস্বী প্ৰমুখ্যে বৈঠকত উপস্থিত থকা দুয়ো দলৰ নেতৃত্বই। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।